গাইজ মই ক'ব বিচাৰোঁ এনেকুৱা বহুত ঘটনা হৈ আছে মানে বিদেশত গৈ কিছুমান মানুহ মৰিছে। মই আছিলোঁ আগৰ 8 বছৰ কাল, কিন্তু মানে এনেকুৱা ঘটনা বহুত দেখিছোঁ, কিন্তু মানে কোনো অসম চৰকাৰ আজিলৈকে একো কৰিবই পৰা নাই। মই মানে বহুত দেখিছোঁ। মই এতিয়া 2016 চনত গৈছিলোঁ, মানে মোকো কিছুমান মানুহে মাৰিছিলে। এয়া মানে কোম্পানীতে মানে অকামিলা হৈ যায় না, ৰুমত আহি মাৰে, এনেকুৱা কেছটো পাইছোঁ মই গাইজ। তো এতিয়া মই কি কৰিম? এতিয়া এয়া আমাৰ জাতি, আমাৰ ট্ৰাইবেল মানুহ হয়, মিচিং ল'ৰাকেইটা মৰিছে। তাত মানে মানুহ মৰি গ'ল বুলি ভাবিলে। কিছুমানে কামাই কাৰণে গৈছে, ল'ৰা ছোৱালীবিলাক গৈছে, বিদেশত গৈছে, হয় আমিও মানিছোঁ, কিন্তু এনেকুৱা হ'ব নালাগিছিল একচুৱেলি। কিন্তু যিটো হ'ল সেইটো পক্ষে এতিয়া একো অসম চৰকাৰে কিবা সিদ্ধান্ত লৈছে জানো? নাই লোৱা। মানুহ মৰি গ'ল, মই 1 লাখ দি দিব, ইমানতে সিহঁতক মানে সন্তুষ্ট কৰিব ৰাখিব গাইজ। তো মই ইমানে ক'ব বিচাৰোঁ, 1 লাখ টকা দিলে কেইদিন চলিব মানুহ? মানে যিটো পৰিয়াল মৰিছে সিহঁতক এটা চাকৰি এটা দিব লাগে বুলি ভাবোঁ মোৰ ফালৰ পৰা গাইজ। তো বহুত কিছু হৈ গ'ল, অসমৰ মানুহ বহুত মৰি গ'ল। এতিয়া মই কি কোনো ক'ম? মোকো মোৰ ঘৰৰ মানুহে পঠাব নিবিচাৰে। আগৰ টাইমত ভাল আছিল গাইজ। আগত আমি মদ খাই বেংগলোৰ শুই থাকোঁ, ৰাস্তাত শুই থাকোঁ, একো নকয়। আজিকালি অলপ মানে পৰিস্থিতি বেয়া হৈ গ'ল গাইজ। তো আজিকালি মানে বহুত বেয়া হৈ গ'ল। মানে কি ক'ম, আমিতো বহুত আগৰ পৰাই থাকা না বেংগলোৰত। তো আমি তেতিয়া ভাল আছিল, আজিকালি মানে অলপ বেয়া হৈ গ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰে এইটো তেখেতেহে জানিব গাইজ। তো মোৰ ভিডিঅ' কিমান ভাল পাইছে নাজানো মই, কিন্তু ইমানে কৈছোঁ, আজি মিচিং মৰিব, কাইলৈ কাৰ্বি মৰিব, কাইলৈ লালুং মৰিব, এনেকুৱাই হৈ থাকিব। সেইটো কাৰণে কি ক'ম, ক'বলৈ একো মানে মোৰ কথাই নাই, মানে কি ক'ম। এতিয়া আৰু সকলো কাম বিচাৰি যায় বাহিৰত। মানে কিছুমানে সোনকালে ধনী হ'ম, কিছুমানে এয়া ঘৰৰ পৰিস্থিতি বেয়া, টকা পইচা লাগে, অমুক তমুক লাগে গাইজ। তো এইখিনি মানে ঘৰৰ গালি গালাজ খাই হ'লেও ল'ৰাবিলাকে মানে বাহিৰত কাম কৰিব যায়। কিন্তু কাম কৰিখিনি মানে বিদেশত মানে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে, হয়তো মৃত্যুৰ মুখতো পৰি যাব লাগে গাইজ। তো ইমানে কৈছোঁ মই। তে আপোনালোকে লাগে টুকটাক কৰি থাকক, বাহিৰত নাযাব আৰু। মানে যাৰ নেকি ল'ৰা এজন, তাক মানে বাহিৰত পঠিয়াব নালাগে গাইজ। ঘৰতে টুকটাক কৰি থাকক, খাক। সকলোৰে জীৱনৰ এটা মূল্য আছে গাইজ। তো সেইটো মতে আমি ভাবোঁ, লাগিলে আমি ঘৰ বাৰী নালাগে, আমি লাগিলে আমি এনেকুৱা ঘৰতে থাকিম গাইজ। হ'লেও মানে এইটো মানে এই মৃত্যুৰ মুখত পৰাটো আমাৰ বিৰাট অন্তৰ দুখ লাগে। কিছুমানৰ ল'ৰা এটাই হ'ব পাৰে, কিছুমানৰ 2টা হ'ব পাৰে। চবৰে দেখোন নিজৰ মাকৰ পৰা জন্ম হোৱা সন্তানক হেৰুৱাবলৈ চবেই দুখ লাগে। এতিয়া তাৰ ঘৰৰ ফেমিলিবিলাক কিমান বা দুখত ভুগি আছে। হিমন্ত বিশ্ব শৰ্মাই হয়তো 1 লাখ দিব বা 2 লাখ দিব। 1 লাখ 2 লাখ পাই কি কৰিব সিহঁতে? হা গাইজ, আপোনালোকে কওকচোন। তো মোৰ ইমানে চমু বক্তব্য সামৰিলোঁ। নমস্কাৰ কাৰদম।